কম্পিউটাৰ শিক্ষকৰ পদত অধিষ্ঠিত হৈ নিযুক্তি পত্ৰখন লৈ পিতৃৰ হাতত দিয়াগৈ কথা আছিল দীপজ্যোতিয়ে, কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ'ল, নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল দীপজ্যোতিক। যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে শনিবাৰৰ দিনটোত ৰাজ্য কঁপাই যোৱা যি পথ দুৰ্ঘটনা লখিমপুৰৰ নাওবৈচাত এক ভয়ংকৰ প্ৰচণ্ড শব্দ হৈছিল আৰু এই শব্দতেই নিহত হৈছিল এই বিশেষ যুৱকজন। যাত্ৰা ট্ৰেভেলছৰ এখন নৈশ বাছ দুৰ্ঘটনাত পতিত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু নিশাৰ ভাগত শুকুৰবাৰে নিশা 9 বজাত পিতৃক কল কৰি কৈছিল দীপজ্যোতিয়ে যে পুৱাৰ ভাগত নিযুক্তি পত্ৰখন লৈ খুব আনন্দ উল্লাসেৰে পিতৃৰ হাতত দিয়াগৈ কথা আছিল, কিয়নো মাজুলীৰ এখন কলেজৰ পৰা শিক্ষকৰ পদত অধিষ্ঠিত হৈ নিযুক্তি লাভ কৰি শিক্ষকতা কৰা সপোন দেখিছিল, শিক্ষকতা কৰাৰ কথা আছিল এইগৰাকী যুৱকে। কিন্তু নিযুক্তি পত্ৰখন লৈ পুৱাৰ ভাগত পিতৃৰ হাতত দিবলৈ পোৱাৰ আগতেই এইখন পৃথিৱীৰ পৰা একেবাৰে আমাৰ মাজৰ পৰা আঁতৰি গ'ল দীপজ্যোতি। দেখিবলৈ পোৱা গৈছিলে নিশাৰ ভাগত পিতৃক ফোন কৰিছিলে আৰু ফোন কৰাৰ পাছতে পুৱা 5 বজাত পিতৃয়ে যেতিয়া কল কৰিছিল যে তেওঁ ঘৰলৈ আহিছে নাই খবৰ ল'ব যেতিয়া ফোন কৰিছিলে, সেই ফোনটো কেৱল মাত্ৰ ৰিং হৈ থাকিল, ৰিচিভ কৰিবলৈ নাছিল দীপজ্যোতি, কিয়নো এখন নৈশ বাছ এটা প্ৰকাণ্ড গছত খুন্দা মাৰিছিল। তাৰ বাবে স্থানীয় ৰাইজে কৈছে যে টোপনি ভালদৰে নমৰাৰ বাবেই চালকজনে এই দুৰ্ঘটনা সংঘটিত কৰিছিল, কিন্তু এই দুৰ্ঘটনাত প্ৰাণ গ'ল দীপজ্যোতিৰ। যিগৰাকী দীপজ্যোতিয়ে বাৰে বাৰে কৈছোঁ যে নিযুক্তি পত্ৰলৈ শিক্ষকৰ নিযুক্তি পত্ৰলৈ পিতৃৰ হাতত গৌৰৱেৰে দিয়াৰ কথা আছিলে, কিন্তু সেইগৰাকী দীপজ্যোতিয়ে এইখন পৃথিৱীৰ পৰা বিদায় মাগিব লগা হ'ল। আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ কিদৰে এটা সপোন গঢ় লৈ নিযুক্তি পত্ৰ লাভ কৰিও সেই পত্ৰ পিতৃক দেখুৱাব নোৱাৰাৰ এটা খুবেই হৃদয় বিদাৰক কাহিনী। এক ডাঙৰ খবৰ যিহেতু সকলো লোকেই জ্ঞাত, ৰাজ্য কঁপাই যোৱা শনিবাৰ দিনটোৰ ভয়ংকৰ সেই বাছ দুৰ্ঘটনা, আহত নিহত এখন বৃহৎ তালিকা পোহৰলৈ আহিছিলে। থিতাতে শেষ হৈছিলে 30 বছৰীয়া দীপজ্যোতি বৰাৰ জীৱন। গুৱাহাটীৰ পৰা মাজুলী অভিমুখী বাছ দুৰ্ঘটনাত সংঘটিত হৈ নিহত হৈছে ব্যক্তিগৰাকী। গছত খুন্দিয়াই ৰাজপথত পৰি গৈছিলে বাছখন আৰু 45জনৰ অধিক লোক আঘাতপ্ৰাপ্ত হৈছিলে। পুৱাই আহিছিলে এটা বেয়া খবৰ, লখিমপুৰৰ নাওবৈচাৰ ৰাজপথত বাগৰি পৰিছিল নৈশ বাছখন। ভয়ংকৰ এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছিল এজন যুৱকে আৰু আহত হৈছিল প্ৰায় 40জনৰো অধিক লোক। আৰু ইতিমধ্যে সকলোৱে জ্ঞাত যে এইগৰাকী যিগৰাকী যুৱক নিহত হৈছে আৰু নিহত যুৱকগৰাকীৰ বহুত ডাঙৰ সপোন আছিল। ইতিমধ্যে তেওঁ লাভ কৰিছিল শিক্ষকৰ নিযুক্তি পত্ৰ। শনিবাৰৰ পুৱাটো যেন এক ঘোৰ এন্ধাৰ নমাই আনিছিল, সেই পুৱাই কাঢ়ি নিছিল দীপজ্যোতি বৰাক। পুৱতিৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মাজুলীৰ দীপজ্যোতিৰ। নতুন চাকৰিৰ সন্ধানত যোৱা ল'ৰাটোলৈ আশাৰে বাট চাই আছিল পিতৃ মাতৃ পৰিয়ালে। নিশা 9 বজাত শুক্ৰবাৰে নিশা 9 বজাত শেষ ফোন কলটো কৰাৰ পাছৰ পৰা পুৱা 5 বজাত দীপজ্যোতিৰ ফোনটো বাজিয়ে থাকিল। ফোনটো তুলিবলৈ আৰু নাথাকিল দীপজ্যোতি। নাওবৈচাৰ দোলহাট তিনিআলিত হঠাৎ প্ৰচণ্ড শব্দ কৰি পথৰ কাষৰ এজোপা গছত খুন্দা মাৰি বাগৰি পৰিছিল যাত্ৰা ট্ৰেভেলছৰ এখন নৈশ বাছ। আৰু শিঙৰা দলঙৰ সমীপত সংঘটিত দুৰ্ঘটনাৰ লগে লগেই সেই ঘটনাস্থলীত উপস্থিত হৈছিলে স্থানীয় লোক। মাজুলীৰ কমলাবাৰী অভিমুখে গৈ থকা নৈশ বাছখনৰ পৰা তেজে তুমুলি যাত্ৰীক এজনকৈ উলিয়াইছে স্থানীয় লোকসকলে আৰু এজনকৈ প্ৰেৰণ কৰা হৈছিল লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ। এই দুৰ্ঘটনাই অমানিশা কঢ়িয়াই আনিলে মাজুলীৰ এই যুৱকজনৰ ঘৰলৈ। মাজুলীৰ কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা কম্পিউটাৰ শিক্ষকৰ পদৰ বাবে অনুষ্ঠিত এক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱা বৃহস্পতিবাৰে গুৱাহাটীলৈ গৈছিল দীপজ্যোতি বৰা। কোনোৱে কল্পনাই কৰা নাছিল যে এই যাত্ৰাই দীপজ্যোতিৰ শেষ যাত্ৰা হ'ব পাৰে। পুত্ৰৰ এনে আকস্মিক অকাল মৃত্যুত ভাগি পৰিছে এতিয়া পৰিয়ালবৰ্গ। খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ মাজুলীৰ লগতে সম্পূৰ্ণ গাঁওখনত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। নতুন চাকৰিটো পালোঁ বুলি ক'বলৈও নাথাকিল দীপজ্যোতি। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাই এইগৰাকী যুৱকক লৈ গ'ল। শিক্ষকৰ নিযুক্তি পত্ৰখন লৈ পিতৃৰ হাতত দিয়াগৈ কথা আছিলে, কিন্তু নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল দীপজ্যোতিক। আৰু অতিকৈ মৰ্মাহিত খবৰ, মাজুলীৰ দীপজ্যোতিৰ ঘৰখনতে শোকৰ ছাঁ পৰিছে, গাঁওখনত শোকৰ ছাঁ পৰিছে। কম্পিউটাৰ
শিক্ষক হিচাপে অধিষ্ঠিত হৈ শিক্ষকতা কৰিবলৈ সপোন দেখা এইগৰাকী যুৱক হঠাতে নাইকিয়া হৈ গ'ল নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল দীপজ্যোতি 30 বছৰীয়া এই যুৱকজন আমাৰ মাজৰ পৰা আঁতৰি গ'ল শিক্ষকৰ নিযুক্তি পত্ৰখন লৈ গৌৰৱেৰে পিতৃৰ হাতত দিয়াগৈ কথা আছিল কিন্তু নিযুক্তি পত্ৰখন লৈ পিতৃৰ হাতত দিয়াৰ পূৰ্বেই পুৱাৰ ভাগতে প্ৰচণ্ড ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল দীপজ্যোতি বৰাৰ